ৰাইজৰ বিশ্বাস কেনেকৈ পাব সেইটো আচল কথা নহয়। আচল কথা হ'ল যে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল মানে এমপ্লয়মেণ্ট গেৰাণ্টি আছিলে যোনটো, যে এইটো মহাত্মা গান্ধীৰ যোনটো সপোন আছিল, কংগ্ৰেছ চৰকাৰৰ সপোন আছিল যে দৰিদ্ৰ শ্ৰেণীৰ লোকে মিনিমাম গেৰাণ্টি 100 দিন মজুৰি পাব মেনৰেগা থ্ৰুদি, আৰু উপকৃত হৈছিলে আমাৰ ৰাইজ। আজি বিজেপি চৰকাৰে মহাত্মা গান্ধীৰ নামটোৰ লগতে আঁতৰোৱাৰ লগতে যে যোনটো দুখীয়া দৰিদ্ৰ লোকে 100 দিন কাম কৰা যোনটো গেৰাণ্টি আছিলে এইটো আঁতৰাব বিচাৰিছে। লগতে এই স্কিমটোত বেলেগ এটা নামাকৰণ কৰি ঠিকাদাৰ প্ৰতিষ্ঠানক দিব বিচাৰিছে, মানে আপোনাৰ এইটো বন্ধকি দিব বিচাৰিছে। যিহেতু দেখিছে আমাৰ যোনবিলাক অন্য প্ৰতিষ্ঠানবিলাক তেখেতলোকে বন্ধকি দি কৰি আছে। আৰু এইখিনিতে মই কওঁ, ইয়াৰ দৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আমি প্ৰতিবাদ জনাইছোঁ। কংগ্ৰেছ দল সদায় দুখীয়া ৰাইজৰ লগত আছে, থাকিব। আৰু বহুৱালি এটা সীমা থাকে। বিজেপি চৰকাৰে ইমান বেছি বহুৱালি কৰিছে, অতিষ্ঠ হৈছে। বহুত মানুহ এতিয়া নাহে স্কিমৰ ভয়ত, যে মেন যাব নোৱাৰোঁ, আমাৰ আঁচনি কাটিব, ৰেচন কাৰ্ড কাটিব। কিন্তু বহুৱালিবিলাক মানুহে বুজি পোৱা হৈছে, বহুৱালি এটা সীমা থাকে। আৰু আজি আমি এই অনশনৰ জৰিয়তে চৰকাৰক সকীয়নি জনাব বিচাৰিছোঁ যে আপোনালোকৰ বহুৱালি অসমৰ ৰাইজে তথা ভাৰতবৰ্ষৰ ৰাইজে বুজি পোৱা হৈছে, আপোনালোকে বহুৱালিবিলাক এৰক। ক্ষমতাত অহা নহা পিছৰ কথা, কোন ক্ষমতাত আহিব কোন নাই, কিন্তু দুখীয়া দৰিদ্ৰ লোকসকলৰ পেট মৰাটোৰ কোনো গুণে যোগ্য মানে কোনো গুণে মানে জাষ্টিফাইড হ'ব নোৱাৰে। আৰু ইয়াৰ কিন্তু উত্তৰ দুখীয়া জনতা ৰাইজে দিব। তেওঁলোকে কিন্তু কৈছে 100 দিনৰ পৰিৱৰ্তে 125 দিন আৰু 25টা দিন বঢ়াইহে দিছে। তেখেতলোকে 15 লাখ টকা দিম বুলি কৈছিলে দেখোন, হয় নাই? তেখেতে 15 লাখ টকা দিম বুলি কৈছিলে। তেখেতে 200খন স্মাৰ্ট চিটি বনাম বুলিও কৈছিলে। আৰু তাতকৈও ডাঙৰ কথা, তেখেতে মানে কি মুৰব্বীজন যেতিয়ালৈকে মানে হেৰফেৰ হ'ব নহয়, তেতিয়া আৰু চাবৰ্ডিনেটবিলাক কি হ'ব? হিটলাৰী ৰাজ হৈছে। আজি মই ইয়াৰ জৰিয়তে কৈছোঁ, আজি ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ লগত পঢ়া এজনো ব্যক্তি বিচাৰি নাপালেনে? MA পাছ নলৈকে মেট্ৰিক দিয়া এজন লগৰ মানে ক্লাছমেটো নাইনে? এই বহুত কথা, এইবিলাক বহুৱালি এটা সীমা থাকে। এইবিলাক অসমৰ ৰাইজে বুজি পোৱা হৈছে, ভয়ত নাই। আজি আমাক বহুতে কৈছে যে আমি আপোনালোকৰ লগত আছোঁ, কিন্তু আমি যাব নোৱাৰোঁ। কাৰণ কি আমি অৰুণোদয় পাইছোঁ, আমি ৰেচন কাৰ্ড পাইছোঁ, কিন্তু এইটো বহুৱালি হৈছে। চাওক, আজি মই আপোনাক কথা কওঁ, বিজেপি চৰকাৰৰ দিনত আটাইতকৈ যদি সহজতে মানুহে কিবা লাভ কৰিছে, সেইটো হৈছে আপোনাৰ বিজেপিৰ মেম্বাৰশ্বিপ কাৰ্ডখন। নামঘৰলৈ গ'লেও মিছ কল মাৰি দিলে মেম্বাৰশ্বিপ পায়। হুৱেৰেজ 10,000 টকা দিব, কিন্তু চাকৰ খটুৱা মানে বছৰেকত 100 বাৰ মিটিঙলৈ যাব লাগিব। দৰমহা দিছে, চাকৰ খটুৱাব। আজি কিবা এটা আঁচনি লাগে, পঞ্চায়ত অফিচলৈ 50 বাৰ যাব লাগে। বিজেপি চৰকাৰৰ দিনত আটাইতকৈ যদি সহজতে মানুহে কিবা পাইছে, সেইটো হ'ল তেখেতলোকৰ মেম্বাৰশ্বিপ কাৰ্ডখন। নামঘৰত বহি থাকিলে মিছ কল কৰিলে মেম্বাৰশ্বিপ কাৰ্ড। আজি কিবা মেডিকেলৰ আঁচনি দিছিলে, মানুহে পায় নি সুধিবচোন? এই যে 2 লাখ 3 লাখ টকা পাব, বহুত কথা কয়। আৰু সেইখিনিয়ে ক'লোঁ, বহুৱালি এটা সীমা থাকে। সেইকাৰণে আমি আজি অন্বেষণ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি তেখেতলোকক সকীয়নি নহয় দেখাইছোঁ, আমি দুখীয়া ৰাইজৰ লগত আছোঁ। মানে ক্ষমতাত কোন আছে কোন নাই সেইটো পিছৰ কথা, কিন্তু দুখীয়া ৰাইজৰ যোনটো গেৰাণ্টি, সেইটো আপোনালোকে কিন্তু পেট নেমাৰিব, সেইটো অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসমৰ সৰ্বসাধাৰণ ৰাইজে যি আমাৰ নিশ্চিত আঁচনিৰ জৰিয়তে মানুহৰ শ্ৰমিকসকলৰ বা দুখীয়া সৰ্বৰ মানুহবোৰক মাহেকত আমাৰ যেনেকৈ হ'লেও ঘৰখন চলাবৰ কাৰণে কিছু জব কাৰ্ডৰ থ্ৰুৱেদি পইচা এটা আহিছিলে। কিন্তু এনে এটা সিদ্ধান্ত কৰিছে যে এই মহাত্মা গান্ধীৰ নামটো উঠাৰ লগতে এটা ঠিকাদাৰী প্ৰতিষ্ঠানক যি গতোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে, আমি জনামতে এই জব কাৰ্ডটো ইতিমধ্যে নিষেধ কৰিবলৈ গৈ আছে। আৰু আমাৰ যি মাহেকত যি আমাৰ দুখীয়া সৰ্বসাধাৰণ দৰিদ্ৰ পৰিয়ালৰ লোকে এই নিশ্চিত আঁচনিৰ জৰিয়তে আজি আমাৰ ঘৰখন চলি আছিলে, সেই ঘৰখনৰ যাতে নচলাৰ যি উপশম হ'ব, আমি চিন্তিত হৈছোঁ। কাৰণ তাৰ বাবে আমি প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছোঁ, যাতে এই জব কাৰ্ডৰ থ্ৰুৱেদি যিখিনি মানুহ উপকৃত হৈছিলে, সেই উপকৃত হোৱাৰ পৰা যাতে বঞ্চিত নহয়, তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে বাহাল ৰাখিবৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ প্ৰতীকী অন্বেষণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হৈছোঁ। সমগ্ৰ অসমৰ লগতে আমিও টেঙাখাত ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি আমি এই উন্নয়ন খণ্ডৰ সন্মুখত আমি প্ৰতীকী অন্বেষণ এবেলীয়া প্ৰতীকী অন্বেষণ কৰিবলৈ আগবাঢ়িছোঁ।